হেল্ল' ষ্টুডেণ্ট, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা পাঠ 6 প্ৰগতিৰ সোণালী বাট। এই পাঠৰ অন্তৰ্গত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। ষ্টুডেণ্টছ, তোমালোকে স্কিপ নকৰাকৈ ক্লাছটো সম্পূৰ্ণ চাই থাকিবা আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। এতিয়া তোমালোকৰ কিতাপৰ প্ৰথমতে দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া। তাৰে 1 নম্বৰটোৰ প্ৰশ্ন হৈছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া। পাঠটো তোমালোকে শুদ্ধকৈ উচ্চাৰণ কৰি কেইবাবাৰো পঢ়িব কৈছে। এতিয়া 2 নম্বৰত কৈছে যে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ হ'ব হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণটো হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোট প্ৰদৰ্শনী এখন পাতিছে। এতিয়া খ নম্বৰ প্ৰশ্নত দিয়া আছে যে প্ৰদৰ্শনীখন কোনে পাতিছিল। ইয়াৰ উত্তৰ হ'ব প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। উত্তৰবোৰ যিমান চুটিকৈ লিখা যায় লিখি দিয়া হৈছে। এতিয়া গ নম্বৰত দিয়া আছে মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব যে মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত কৈছে যে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে। ইয়াৰ উত্তৰ হ'ব যে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত কৈছে যে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়। ইয়াৰ উত্তৰ হ'ব স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। তাৰপিছত 6 নম্বৰত কৈছে যে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়। উত্তৰ হ'ব যে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰোৱা হয়। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত কৈছে যে 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। উত্তৰ হ'ব 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত আছে যে উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। মনত ৰাখিবা, এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট প্ৰশ্নত কৈছে যে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল। ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। তাৰপিছত এতিয়া নেক্সট দিয়া আছে চমুকৈ বৰ্ণনা কৰা ক নম্বৰ প্ৰশ্ন, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে। ইয়াৰ উত্তৰ হ'ব যে আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। তাৰপিছত এতিয়া খ নম্বৰত প্ৰশ্ন দিছে এটা যে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব যে প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। প্ৰথমে গাৰ্গীৰ বিষয়ে আলোচনা কৰিম যে গাৰ্গী মৈত্ৰেয়ীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে ৰেঙিয়াই কয়, কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনিহে মাথোন। বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰ গতিত আমানিশাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত তেওঁলোকৰ কাম কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল। এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে যে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল। ইয়াৰ উত্তৰ হ'ব মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ।
এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ হ'ব মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। এতিয়া 4 নম্বৰ প্ৰশ্নত কৈছে যে নাৰী স্বাৱলম্বীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদি। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ইন্দিৰা মহিলা যোজনা ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহক গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। এতিয়া 5 নম্বৰ প্ৰশ্নত কৈছে যে তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। তলত কিছুমান শব্দ দিয়া আছে, ইয়াৰ অৰ্থবোৰ অভিধানৰ পৰা বিচাৰি উলিয়াই লিখিব কৈছে। যেনেকৈ বিপণী, বিপণী শব্দটোৰ অৰ্থ কি? বিপণী শব্দৰ অৰ্থ হৈছে দোকান। তাৰপিছত কি দিয়া আছে? ক্ৰেতা, ক্ৰেতা মানে যোনে কিনে, কিনোতা, যোনে কিনে তাক ক্ৰেতা বুলি কয়। যেতিয়া দোকানৰ পৰা কাষ্টমাৰে আহি এটা বস্তু কিনে তাক অসমীয়াত ক্ৰেতা বুলি কোৱা হয়, অৰ্থাৎ কাষ্টমাৰ। সুপ্ত মানে লুকাই থকা, অফুৰন্ত মানে যাৰ শেষ নাই, টনকিয়াল মানে হৈছে আৰ্থিকভাৱে সবল, সমমৰ্যাদা হৈছে সমান অধিকাৰ। তাৰপিছত নেক্সট দিয়া আছে প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য, স্বাৱলম্বী মানে স্বনিৰ্ভৰশীল, গঠনাত্মক মানে হৈছে গঠনমূলক, পদ মৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ, পদক্ষেপ মানে হৈছে ব্যৱস্থা গ্ৰহণ কৰা। তাৰপিছত শেষৰটো শব্দ হৈছে আন্তৰ্জাতিক, বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা, বা দুবাৰ দিয়া হৈছে, এইটো লিখিলেও হ'ব, এইটো লিখিলেও হ'ব, যে বহু জাতিৰ মাজত থকা বা সকলো ৰাষ্ট্ৰৰ মাজত থকা। এতিয়া 6 নম্বৰ প্ৰশ্নত সুধিছে যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? উত্তৰ হ'ব অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। এতিয়া 7 নম্বৰত কৈছে যে বুজাই কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ, এইটো বুজাই লিখিব লাগে। উত্তৰ হ'ব যে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক ব্যৱস্থা একে পৰ্যায়ৰ হয়, তেওঁলোকৰ মাজত মিলা-প্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্নত কৈছে যে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। উত্তৰ হ'ব নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল প্ৰথমটো হৈছে উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদি প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ইন্দিৰা মহিলা যোজনা ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি কি কৰে? জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহক গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। তাৰপিছত এতিয়া গ নম্বৰ প্ৰশ্নত কৈছে যে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰ হ'ব মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। ঠিক আছে। এতিয়া তোমালোকৰ এই পাঠভিত্তিকৰ এতিয়া আছে খ নম্বৰ পাঠভিত্তিক ক্ৰিয়া, য'ত আছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ। প্ৰথমত কি দিছে যে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত দুটা শব্দ দিয়া আছে, নাৰী, এইটোও নাৰী।
এই দুটাৰ মাজত অৰ্থৰ পাৰ্থক্য কি পাৰ্থক্য আছে এই দুটাৰ মাজত? যেনেকৈ ইয়াত আচল আছে, ইয়াতো আচল আছে। কি পাৰ্থক্য আছে? পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰিব লাগিব। আমি সুন্দৰকৈ তলত উত্তৰ লিখি দিছোঁ। যেনেকৈ ইয়াতো দিয়া আছে নাৰী। এই নাৰী মানে হৈছে মহিলা। আজিৰ নাৰীসকলকে সকলো দিশতে আগবঢ়া। আৰু এই নাৰী মানে হৈছে নাৰী দৰী। নাটকখন চাই হাঁহিত পেটৰ নাৰী ডাল হল। তাৰপাছত আচল মানে হৈছে প্ৰকৃত। আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। আৰু এই আচল মানে হৈছে চাদৰৰ আগ। তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া। তাৰপিছত এতিয়া নেক্সট দিয়া আছে যে লক্ষ্য মানে হৈছে লাখ। মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত হৈছিল। আৰু এই লক্ষ্য মানে হৈছে উদ্দেশ্য। জীৱনত প্ৰত্যেকৰ এটা লক্ষ্য থকা উচিত। তাৰপিছত দিয়া আছে আচাৰ মানে হৈছে সামূহিক আচৰণ। সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৰে মানি চলে। আৰু এই আচাৰ মানে হৈছে বস্তুৰ আঘাতত উফৰি দূৰত পৰা। মানুহটো আচাৰ খাই পৰিল। তাৰপিছত এতিয়া দিয়া আছে তাত। সৌখিনিত বস্তুটো তাত আছে। ঠিক আছে। এতিয়া নেক্সট দিয়া আছে তোমালোকৰ 9 নম্বৰত কৈছে যে তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তলত কিছুমান শব্দ দিয়া আছে। ইয়াৰ বিপৰীত শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিব কৈছে। যেনেকৈ কঠিন। কঠিনৰ বিপৰীত বা ওলোটা হৈছে কোমল। নবীন প্ৰবীণ। পৰিৱৰ্তনশীল আত্মনিৰ্ভৰশীল। তাৰপিছত নেক্সট দিয়া আছে দুৰ্লভ সুলভ। খৰগতি লেহেমীয়া। পূৰ্ণিমা অমাৱস্যা। অনধিকাৰ অধিকাৰ। নিন্দা প্ৰশংসা। এইবোৰ হৈছে কি বিপৰীত শব্দৰ অৰ্থ। তাৰপিছত দিয়া আছে কি অনাৱশ্যক আৱশ্যক। জাগ্ৰত সুপ্ত। ধ্বংস সৃষ্টি। অসম্ভৱ সম্ভৱ। এতিয়া 10 নম্বৰত কৈছে এটা শব্দত প্ৰকাশ কৰা, মানে এটা কথাত প্ৰকাশ কৰিব লাগিব। ক নম্বৰটো হৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে কি পৰনিৰ্ভৰশীল। তাৰপিছত যি নেক্সট কৈছে যে যি নিজৰ ওপৰত নিৰ্ভৰ কৰে তাক কি কয় আত্মনিৰ্ভৰশীল। তাৰপিছত আৰু এটা আছে কি কৈছে যে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে উঠা শিল্প কুঠিৰ শিল্প। যি আনক হিংসা নকৰে অহিংসুক। তাৰপিছত যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ। তাৰপিছত নেক্সট দিয়া আছে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী। এতিয়া কৈছে সন্ধি ভাঙা আৰু গঠন কৰা। সন্ধি ভাঙা আৰু গঠন কৰা। ক নম্বৰত কি দিছে এইটো গঠন কৰিব লাগে। ইয়াত ভাঙা আছে, ইয়াত গঠন কৰিছে। সেম সেনেকৈ আমি কৰিম। যেনেকৈ উৎ যোগ নতি উন্নতি। ইয়াত আমি কি কৰি আছোঁ সন্ধিবোৰ গঠন কৰি আছোঁ। ইয়াত এই দুটা যোগ হৈ কি হ'ব স্বাধীন। এই দুটা যোগ হৈ এইটো হ'ব কি উন্নতি। সেম উদ্যোগ মত উন্নত। সমাজকৃত সংস্কৃত। তাৰপিছত নেক্সট দিয়া আছে জীৱ যোগ অন্ত জীৱন্ত। স্বযোগ অৱলম্বন স্বাৱলম্বন। উদ্যোগ ঘাটন উদ্ঘাটন। উদ্যোগ চাৰণ উচ্চাৰণ। এতিয়া খ নম্বৰত কি কৰিব লাগিব? খ নম্বৰত সন্ধি ভাঙিব লাগিব। যেনেকৈ পৰাধীন আছে, পৰাধীন ভাঙিলে কেনেকুৱা হ'ব যে পৰযোগ অধীন পৰধীন। উন্নয়ন হ'লে কি উদ্যোগ নয়ন। সংগীত সমযোগ গীত। মহাত্মা মহাযোগ আত্মা মহাত্মা। তাৰপিছত নেক্সট দিয়া আছে যথেষ্ট যথাযোগ ইষ্ট। অতীত অতিযোগ হিত। যথোচিত যথাযোগ উচিত। বিদোৎসাহী বিদ্যা যোগ উৎসাহী। তাৰপিছত এতিয়া 12 নম্বৰত দিয়া আছে যে তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা। উত্তৰ হ'ব মানে এক বচনত দিয়া আছে, বহু বচনলৈ পৰিৱৰ্তন কৰিব লাগে। শিক্ষক হ'লে কি হ'ব শিক্ষকসকল হ'ব। ছাত্ৰ হ'লে ছাত্ৰসকল। মানুহ হ'লে মানুহসকল। গৰু হ'লে গৰুবৰ। ঠিক আছে, এইবাৰ ভালকৈ মন দি চাবা। গ্ৰন্থ হ'লে গ্ৰন্থসকল। গুৰু হ'লে গুৰুবৃন্দ। পৰ্বত হ'লে পৰ্বতবিলাক আৰু মহিলা হ'লে মহিলাসকল। এতিয়া দিয়া আছে তলত দিয়া যুক্তাক্ষৰটোৰে অৰ্থ প্ৰকাশক শব্দ লিখা। যেনেকৈ এইটোক যুক্ত অক্ষৰ বুলি কোৱা হয়। অৰ্থাৎ দুটা অক্ষৰ যুক্ত হৈ আছে কাৰণে যুক্তাক্ষৰ বুলি কোৱা হয়। চ' এই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি এটা অৰ্থ সম্পূৰ্ণ হোৱা এটা শব্দ লিখিব লাগে। যেনেকৈ কি হ'ব বিচ্ছেদ। এইটোতে আমি বিচ্ছেদ লিখিব পাৰোঁ। তাৰপিছত নেক্সট কি দিছে এইটোৰে আমি বস্তু লিখিব পাৰি। এইটোৰে উগ্ৰ কণ্ঠ এইটো ইয়াত আছে নহয়, এনেকৈ লিখিব লাগে। তাৰপিছত দিয়া আছে গ্ৰন্থ উদ্ধাৰ। এইবোৰ তোমালোকে লগে লগে সুন্দৰকৈ লিখি ল'বা। কণ্ঠক বেঞ্চ। এতিয়া কৈছে বাক্য ৰচনা কৰা। 14 নম্বৰত বাক্য ৰচনা কৰিব দিছে। যেনেকৈ দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। তাৰপিছত আছে সা সুবিধা। বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা কৰিছে। তাৰপিছত দিয়া আছে বিধে বিধে।
যে আমাৰ মায়ে বিহুত বিধে বিধে লাড়ু পিঠা বনায়। চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথবোৰ যাতায়াতৰ সুব্যৱস্থা কৰি তুলিছে। শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। তাৰপিছত কৈছে আত্মবিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি হ'ব মোৰ আত্মবিশ্বাস আছে। দল দপ হেন্দল ধপ বিয়া ঘৰৰ মানুহে গোটেইখন দল দপ হেন্দল দপ লগাইছে। এতিয়া 15 নম্বৰত কৈছে লিংগ নিৰ্ণয় কৰিব লাগে। যেনেকৈ নাৰীটো কি স্ত্ৰীলিংগ এনেকৈ নিৰ্ণয় কৰিব লাগে। বুঢ়ীটো কি স্ত্ৰীলিংগ, দাদাটো পুংলিংগ হ'ব, যুৱক পুংলিংগ হ'ব। তাৰপিছত ছোৱালীটো স্ত্ৰীলিংগ হ'ব, দেউতা পুংলিংগ হ'ব, পুৰুষ পুংলিংগ, ডেকা পুংলিংগ, আমৈ স্ত্ৰীলিংগ। এতিয়া কৈছে তলৰ উপসৰ্গকেইটা লগ লগাই একোটা শব্দ গঠন কৰা। যেনেকৈ প্ৰণাম। তাৰপিছত দিয়া আছে পৰামৰ্শ, এইটোৰে অপমান লিখিব পাৰি, এইটোৰে উপকাৰ লিখিব পাৰি, আৰু এইটোৰে অতিশয় লিখিব পাৰি, আৰু এইটোৰে প্ৰতিবাদ লিখিব পাৰি। এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছিলে গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।